হাই এভৰিৱান, সকলোকে মই আৰু এবাৰ স্বাগতম জনালোঁ। আজি এডভান্স মেথছৰ এটা ভিডিঅ' লৈ আহিছোঁ, যিহেতু এডভান্স মেথছ আছে। মই বাকী ইলেক্টিভ ছাবজেক্টকেইটাৰ ভিডিঅ' দিয়া হোৱা নাই, কাৰণ মই তো নাজানোৱেই ইমান বেছি। মোৰ নিজৰ এডভান্স মেথছহে আছিলে মানে মেট্ৰিকত, আৰু তো মই নিজেও ভাল নম্বৰ পাইছিলোঁ কিবা এটা, আৰু 99 পাইছিলোঁ মই এডভান্সত মেট্ৰিকত। তো সেইবাবে ভাবিলোঁ তোমালোকক অকণমান গাইড কৰি দিওঁ কেনেকৈনো লিখিব লাগে। ঠিক আছে, আজি কেনেকৈ লিখিব লাগে, ইমান দিনে মই ভিডিঅ' দি আহিছোঁ, আৰু মে বি এইটো চাগে লাষ্ট ভিডিঅ' হয় এবাৰ মেট্ৰিকৰ বাবে। আমি আৰু কথা পাতি থাকিম, পৰীক্ষা শেষ হোৱাৰ পিছত চিন্তা নাই, চব গাইডেঞ্চ দিম। মই দুটামান কুৱেশ্যন লৈ আহিছোঁ আৰু কেনেকৈ পেপাৰখন এটেম্প কৰিব লাগে। ফাৰ্ষ্ট কথা মনত ৰাখিবা, এডভান্স মেথছত কিন্তু স্পীড বহুত মেটাৰ কৰে। স্পীড আৰম্ভণিৰ পৰা ষ্টাৰ্টিঙৰ পৰা স্পীডত কৰিবই লাগিব, নহ'লে কি হয় জানানে, তোমাৰ থাকি যাবগৈ কৰিবলৈ। মই মোৰ এক্সাম্পল দি আছোঁ। মেথছ, তোমালোকে এটা বস্তু নাভাবিবা যে মেথছ আৰু এডভান্স মেথছ দুটা কমপ্লিট বেলেগ বস্তু হয় হা। কোনোবাই মেথছত বহুত কম সময়ত কৰি দিব পাৰে, কিন্তু এডভান্স মেথছত নোৱাৰিবা, মনত ৰাখিবা। মেথছৰ পেপাৰ যদি মই মোৰ কথা কৈছোঁ, 1.5 ঘণ্টাত কমপ্লিট হৈছিলে। ঠিক আছে, 1.5 আৱাৰ্ছত মোৰ কমপ্লিট হৈছিলে। বহুতে ক'ব এম চি কিউ নাই কিবা, তেতিয়া ইজি আছিলে, তেতিয়া পেপাৰখন উঠাই চাই ল'বা। তুমি যদি 1.5 ঘণ্টাত কৰিব পাৰা, মই তোমাক গিফ্ট দিম। ঠিক আছে, তুমি চাবা তেতিয়া। এডভান্স মেথছখন কিন্তু টান আছে, ঠিক আছে। আৰু মই 1.5 ঘণ্টাত কৰিছিলোঁ। এডভান্স মেথছ মই 3 ঘণ্টাটো কমপ্লিট হোৱা নাই। মই 1 নম্বৰ এটা থাকি গ'ল লাষ্টত। মই 99 মাৰ্কছ কৰি আহিছোঁ এডভান্স মেথছত, আৰু মই 99 পাইছোঁ 100ৰ ভিতৰত। মই যদি সেই 1 নম্বৰ এটা কৰি ল'লোঁ হয় আৰু 5 মিনিটমান পোৱা হ'লে হয়তো মই 100 পালোঁ হয়। চ' আমি প্ৰথম কথা নাভাবিবা যে মেথছত সোনকালে হ'ল বুলি এডভান্সত সোনকালে হ'ব, নহ'ব। ফাৰ্ষ্টৰ পৰা কি হ'ব লাগিব, স্পীডত কৰি যাব লাগিব। কিন্তু স্পীডত কৰোঁতে আমি অলপমান সাৱধানো হ'ব লাগিব। স্পীডত কৰিলে কি হয়, ভুল বেছি হয়। গাড়ী এখন স্পীডত চলালে কি হয়, এক্সিডেণ্ট হোৱাৰ চান্স বেছি থাকে, হয়নে? তো সেই ছেইম বস্তু আমি যিমান মেথছ স্পীডত কৰিম, কেলকুলেশ্যন মিষ্টেক হোৱাৰ চান্স বেছি থাকে। তো আমি কুৱেশ্যনটো কৰি যাওঁতে নেক্সট ষ্টেপটো মনত ভাবি গৈ থাকিবা, আৰু তেতিয়াহে তোমাৰ এক্সপাৰ্ট হ'ব। আৰু লাষ্টৰ 10 মিনিট এটা ৰাখিবা, লাষ্টৰ 10 মিনিট ৰিভিজন কৰিবলৈ। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল মই এই বস্তুটো কিয় ৰাখিছোঁ ওপৰত চোৱা। প্ৰথম কথা, 10টা MCQ আহে। মই যোৱা বছৰ পেপাৰৰ ওপৰত বেছ কৰি এই ভিডিঅ'টো বনাই আছোঁ। এইবাৰ হয়তো পেটাৰ্ণ চেঞ্জো হ'ব পাৰে, মই নাজানো। কিন্তু যোৱা বছৰ হিচাপত যদি চাওঁ, 10টা MCQ আহে ফাৰ্ষ্ট। তো সেই 10টা MCQ আমি জল্দি 10 মিনিটমান কমপ্লিট কৰিব চেষ্টা কৰিম। 10 মিনিট নহ'লেও 15 মিনিটত, কাৰণ MCQত ষ্টেপ মাৰ্কিং নাথাকে। তো ডাইৰেক্ট যেনেকৈ মন যায় এনচাৰটো খালি উলিয়াব লাগে। ঠিক আছে, কিন্তু কেয়াৰফুল হ'বা কৰোঁতে। তো মই দুটামান কুৱেশ্যন লৈ আহিছোঁ। ঠিক আছে, এই কুৱেশ্যনকেইটাত মই দেখাবলৈ চেষ্টা কৰিম যে আমি লিখাটো কেনেকৈ লিখিব লাগে। ঠিক আছে, এইকেইটাতে তোমালোকে অলপমান আইডিয়া হয়তো পাই যাবা লিখাটো। চোৱা, এইটো কেনেকৈ আহিছে যে এইটো বস্তুক তুমি A+IB ফৰ্মত প্ৰকাশ কৰা। মই উদাহৰণ দিছোঁ। এইটো এনেকৈ কৰি গৈ আছা ষ্টেপটো, লাষ্টত গৈ এনচাৰটো পালা। মই জাষ্ট এটা উদাহৰণ দিছোঁ হে, 2 + 3i পালা ধৰা, এইটো ইকুৱেল টু। তো এনচাৰটো এনেকৈ লিখি থৈ আহিবানে? নহয়, কেনেকৈ লিখিবা জানে, ইকুৱেল টু 2 + 3i। ঠিক আছে, লাষ্টত লিখি ল'বা যিটো A+IB ফৰ্মত আছে, য'ত A = 2, B = 3। তো এনেকৈ যে ধুনীয়াকৈ লিখি দিলা, তেতিয়া ফুল মাৰ্কছ পাই যাবা। ঠিক আছে, এই সৰু সৰু বস্তুবিলাক মেটাৰ কৰে। তোমাক এনচাৰ যিটো ওলাব দিছে সেনেকৈ লিখিবা। আৰু এটা বস্তু দেখালোঁ ধৰা, এনেকৈ কেৰ মান উলিওৱা যাতে এইটো এটা মূল আনটোৰ দুগুণ হয়। তো আমি কি লিখিম, গিভেন, আমি ইকুৱেশ্যনটো লিখি ল'লোঁ, 2x² - 5x + k = 0। ঠিক আছে, তাৰপিছত আমি কি লিখিম, হেয়াৰ আমি ABC লিখি লওঁ। A মানে হ'ল x² লগত থকা সহগটো 2, B মানে হ'ল -5, C মানে হ'ল k। হ'ল ধুনীয়াকৈ কি কি দিয়া আছে লিখি ল'লোঁ। নাও লেট এটা মূল আলফা ধৰি ল'লোঁ। তো আনটো মূল কি হ'ব, আনটো মূল হ'ব 2 আলফা, কাৰণ দুগুণ হয়। তো সেনেকৈ লিখি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ কৰি গৈ থাকা, তাৰপিছত কে মানটো উলিয়াই দিবা লাষ্টত। ঠিক আছে, তো এনেকৈ গিভেন কি আছে, আমি ধৰিম কি, তো ধুনীয়াকৈ লিখি ল'ব লাগে। মেথছত এইবিলাক শিকাইছোঁৱে। তো জ্যামিতি কিছুমান কুৱেশ্যন আহে। ঠিক আছে, তো তাৰে এটা উদাহৰণ দিছোঁ মই, দেখুওৱা যে যিকোনো বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা অঁকা স্পৰ্শক দুডাল সমান। তো আমি কেনেকৈ লিখিম জ্যামিতি কুৱেশ্যন আহিলে। ফাৰ্ষ্ট তুমি জ্যামিতি কুৱেশ্যন আহিলে ওপৰত অলপ ডাঙৰকৈ বা ৰাইট ছাইডত, কিন্তু ওপৰত আঁকাটো বেছি ভাল, ডাঙৰকৈ এটা ডায়েগ্ৰাম আঁকিবা। ঠিক আছে, পেঞ্চিলেৰে হা, গোটেই ডায়েগ্ৰামটো পেঞ্চিলেৰে। লিখিলোঁ ABC। ঠিক আছে, হ'ল। ABC যে লিখিবা, এই বস্তুকেইটাও পেঞ্চিলেৰে লিখিবা।
তাৰপিছত লিখিবা তলত কি ধৰা হ'ল, ধৰি ল'ম আমি কি লিখিম অকেন্দ্ৰীয় বৃত্তৰ AB আৰু AC দুডাল স্পৰ্শক হয়নে? তো আমি সেনেকৈ লিখি ল'লোঁ। তাৰপিছত কি লিখিম প্ৰমাণ কৰিব লাগে, কি প্ৰমাণ কৰিব লাগে সেইটো লিখিম। প্ৰমাণ কৰিব লাগে কি AB ইকুৱেল টু AC হ'ল। তাৰপিছত আমি কিবা কিবি আঁকিব লাগিব ন, কিবা কিবি আমি যোগ কৰিব লাগিব, তো সেইখিনি অংকন বুলি লিখিবা, অংকন। এইটো অংকন কৰা হ'ল, তো লাষ্টত লিখিবা প্ৰুফ। তো প্ৰমাণটো কেনেকৈ কৰিবা লাষ্টত সেনেকৈ কৰি দিবা, ঠিক আছে। তো এই হিচাপত আমি ধুনীয়াকৈ ষ্ট্ৰাকচাৰটোত আঁকিব লাগিব, ঠিক আছে। চিমিলাৰলি এনেকুৱা টাইপৰ আৰু এটা ধৰা আহিলে, ইয়াত তোমাৰ ডায়েগ্ৰাম দিয়া নাই, কিন্তু তুমি ডায়েগ্ৰামটো ছাইডত আঁকি ল'বা, ঠিক আছে। এইটো অংক উলিয়াব লাগে, কিন্তু ডায়েগ্ৰামটোতো আমি উলিয়াবই লাগিব। তো ডায়েগ্ৰামটো পেঞ্চিলেৰে ধুনীয়াকৈ আঁকি ল'বা, ঠিক আছে। পেঞ্চিলেৰে ডায়েগ্ৰাম আঁকি ল'বা ইয়াত। তাৰপিছত এনেকুৱা এটা সংহতি পাঠৰ কুৱেশ্যনো আহিব পাৰে, যোনটো ফৰ্মুলা ইউজ কৰা। তো ইয়াত কি দিছে চোৱা, এখন স্কুলৰ 550গৰাকী শিক্ষাৰ্থীৰ জৰীপৰ মাজত পোৱা গ'ল যে ইমানে গাখীৰ, ইমানে চাহ আৰু ইমানে দুইটা। তুমি কেনেকৈ লিখিবা চোৱা প্ৰথম এনেকুৱা কুৱেশ্যন আহিলে, সংহতি লেট গাখীৰ আৰু চাহ ধৰা, ঠিক আছে। মই ধৰি ল'লোঁ লেট A ইকুৱেল টু কি গাখীৰ খোৱা শিক্ষাৰ্থী আছে ন, গাখীৰ খোৱা শিক্ষাৰ্থীৰ সংখ্যা হয়নে নহয়, সংহতি ধৰিম। চিমিলাৰলি B ইকুৱেল টু কি, বহুতে কি কৰে এনেকৈ কমা দি দিয়ে, সেইটো নিদিবা, ডাইৰেক্ট লিখি দিবা চাহ খোৱা শিক্ষাৰ্থীৰ সংখ্যা সংহতি, ঠিক আছে। তেনেকৈ লিখিলা। তাৰপিছত লিখিবা গিভেন কি দিয়া আছে NA, ঠিক আছে। NA দিয়া আছে আমাক হয়নে নহয়, সংখ্যাটো দিয়া আছে 175। NB কিমান দিয়া আছে লিখিবা, বা আৰু কি দিয়া আছে লিখিবা, তাৰপিছত ফৰ্মুলা ইউজ কৰিবা, ঠিক আছে। তো সেই হিচাপত তোমালোকে ইউজ কৰি যাবা। লাষ্টত যেতিয়া এনচাৰটো ওলাব, কিবা এটা উলিয়ালে, তো তুমি লাষ্টৰ এনচাৰটো লিখি দিবা গাখীৰ আৰু চাহ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা ইকুৱেল টু এইটো এনচাৰ, ঠিক আছে। অলপ স্পীডত কৰিব লাগিব, কিন্তু ষ্টেপ মাৰ্কিং থাকে, আৰু এনেকৈ নিলিখিলে হয়তো তোমাৰ মাৰ্কছ কাটি দিব পাৰে এডভান্সত। ইজি পেপাৰ আহিব, ইমান চিন্তা কৰিব নালাগে, ঠিক আছে। তো মই তোমালোকক অলপমান বস্তু দেখালোঁ কেনেকৈ লিখিব লাগে, আৰু আকৌ কৈছোঁ লাষ্ট 2 ঘণ্টা 50 মিনিটত পেপাৰখন কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা। লাষ্টৰ 10 মিনিট ক'ৰবাত কিবা ভুল হৈছে নেকি একবাৰ চেক কৰি ল'বা, ঠিক আছে। ক'ৰবাত কিবা ভুলো হ'ব পাৰে, আৰু ভয় নাখাবা, প্ৰশ্নবিলাক দীঘলীয়া হ'ব, কিন্তু ইজি প্ৰশ্ন আহিব। ষ্টাৰ্টিঙৰ পৰা স্পীডটো মেইনটেইন কৰি যাবা। জাষ্ট তুমি কি কৰিব লাগে, পৰীক্ষা হলত সোমোৱাৰ আগতেই জাষ্ট এটা বস্তু মনত ৰাখিবা যে পেপাৰখন কমপ্লিট কৰি আহিব লাগে খালি, বাকী ফুল মাৰ্কছ তুমি পাই যাবা। তেতিয়া ইমান টাইম নিৰ্ধাৰিত সময় পেপাৰখন কমপ্লিট কৰি আহিব লাগে খালি, ঠিক আছে। অকণমান যিবিলাক নাজানা টাইপ কুৱেশ্যন বা অকণমান টান লগা, সেইখিনি একেবাৰে লাষ্টত লিখিবা, ইজিখিনি একদম ফাৰ্ষ্টত লিখিবা। সেই হিচাপত লিখা। চবকে বেষ্ট উইচেছ থাকিলে। লাষ্ট এক্সাম ফালি দিয়া একদম মজাকৈ।